2014 চনৰ বছৰটো বি বৰুৱা কলেজৰ ছাত্ৰবাসৰ সোণালী জয়ন্তী বৰ্ষ। কলেজ কৰ্তৃপক্ষ প্ৰাক্তন তথা বৰ্তমানৰ আৱাসী আৰু উপাকাংক্ষীসকলক লৈ এখন বৃহৎ উদযাপন সমিতি গঠন কৰা হৈছে। সেই সমিতিৰ জৰিয়তে এলানি গঠনমূলক কাৰ্যৰ মাধ্যমেৰে বৰ্ষটো উদযাপন কৰিব বিচৰা হৈছে। তজাস অনুসাৰে অহা 19 অক্টোবৰৰ দিনা ৰাতিপুৱা 9 বজাত কলেজ আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ পতাকা উত্তোলনেৰে আৰম্ভণি অনুষ্ঠান শুভাৰম্ভ কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানসমূহৰ ছাত্ৰবাসৰ আৱাসীসকলৰ মাজত উদ্ভাৱ, সম্প্ৰীতি আৰু প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰাৰ বাবে বিভিন্ন খেল ধেমালি, বক্তৃতা, তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনাও উদযাপন সমিতিয়ে হাতত লৈছে। তদুপৰি বিশেষজ্ঞৰ অংশগ্ৰহণেৰে উন্নতমানৰ আলোচনা চক্ৰও অনুষ্ঠিত কৰা হ'ব। অসমৰ গৌৰৱময় সংস্কৃতিৰ কিয়দংশ ছাত্ৰ ছাত্ৰী তথা ৰসজ্ঞ লোকৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহা বছৰটো আৰম্ভণিতে গোটাচেৰেক বিশিষ্ট ভাওনা দলৰ দ্বাৰা প্ৰযোজিত কেইখনমান বাচকবনীয়া ভাওনাৰ প্ৰদৰ্শন আৰু ইয়াৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিবলৈ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কাৰ্যকৰী সভাপতি জগদীশ চন্দ্ৰ গোস্বামীয়ে কয়। অসমীয়া সংস্কৃতিত ভাওনাৰ এটা সুকীয়া মৰ্যাদা আছে আৰু শংকৰদেৱৰ অন্যতম সৃষ্টি ভাওনা। গতিকে এই ভাওনা আমাৰ উঠি অহা প্ৰজন্মই যাতে ভাওনা সম্পৰ্কত জানে, তেওঁলোক যাতে ভাওনাৰ প্ৰতি আগ্ৰহী হয় আৰু অকল উঠি অহা প্ৰজন্মই কিয়, আমিও ভাওনা সম্পৰ্কত বহুত জানিবলগীয়া আছে, বহুত শিকিবলগীয়া আছে। ভাওনাৰ পৰা পাবলগীয়া আমাৰ ৰস আমি পাবলগীয়া বহুত আছে। গতিকে আমি সকলোৱে মিলি আমি কেইখনমান অন্তত ভাওনাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ আৰু লগতে ভাওনা সম্পৰ্কত আমি আলোচনা চক্ৰ কৰিম বুলি ভাবিছোঁ। ভাওনাটো দিনতে হয়তো হ'ব, সময় আমি এতিয়াও হেৰি কৰা নাই, সময়ৰ কথা ভবা নাই। সেইটো সেই সময়তহে আমি সময় সুবিধা কেনেকৈ হয় কি হয় আমি চাম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।